নমস্কাৰ সকলোকে স্বাগতম জনাইছোঁ আজিৰ এই ভিডিঅ'লৈ বন্ধুসকল এটা গুড নিউজ আৰু বেড নিউজ দুটা একেলগে আহিছে বুলি ক'ব পাৰি আপোনালোকক মই এটা ক্লিপ দেখাম আমাৰ মুখ্যমন্ত্ৰী ডাঙৰীয়া তেখেতে সৰ্বশিক্ষা অভিযানত কৰ্মৰত শিক্ষকসকলক এটা বিশেষ প্ৰক্ৰিয়াৰে ৰেগুলাৰাইজ বা সিহঁতক নিয়মীয়াকৰণৰ এটা ব্যৱস্থা হাতত লৈছে তো প্ৰথমতে এইটো আমি গুড নিউজ বুলি ক'ব পাৰি আৰু বেড নিউজ হৈছে যে আগন্তুক দিনসমূহলৈ বিশেষকৈ LP UPৰ ক্ষেত্ৰত টেট এস্পায়াৰেণ্টসকলৰ কাৰণে খুব বেয়া খবৰ বুলি ক'ব পাৰি কাৰণ এনেকৈ ৰিটেনশ্যন হোৱা পদসমূহ যদি এনেকৈ পূৰণ কৰে তেতিয়াহ'লে আগন্তুক দিনসমূহত ভেকেঞ্চি খুবেই কম দেখিবলৈ পোৱা যাব আৰু যাৰ ফলত বেছি সংখ্যক প্ৰাৰ্থীয়ে নিযুক্তি লাভৰ পৰা বঞ্চিত হৈ থাকিব লাগিব তো সেইটোৱে খুবেই এটা বেড নিউজ বুলি ক'ব পাৰি তো বলক আমি চাই লওঁ মুখ্যমন্ত্ৰী ডাঙৰীয়াই কি কৈছে শিক্ষা অভিযানত কাম কৰি থকা শিক্ষকসকলৰ চাকৰি নিয়মীয়াকৰণৰ এটা ব্যৱস্থা চলি আছিল ৰাজ্যৰ এডভোকেট জেনেৰেলে আমাক এটা অপিনিয়ন দিলে যে চৰকাৰে উচ্চতম ন্যায়ালয়ৰ উমা দেৱী গোচৰৰ পৰিপ্ৰেক্ষিতত কাৰো চাকৰি নিয়মীয়াকৰণ কৰিব নোৱাৰে কেবিনেটৰ এই পাৱাৰ উচ্চতম ন্যায়ালয়ে প্ৰত্যাহাৰ কৰিছে তাৰ পৰিপ্ৰেক্ষিতত আমি কাৰো চাকৰি নিয়মীয়াকৰণ কৰিব নোৱাৰোঁ কিন্তু সৰ্বশিক্ষা অভিযানত কাম কৰি থকা শিক্ষকসকলক যাতে আমি সকাহ দিব পাৰোঁ তাৰ বাবে আজি কেবিনেটে ৩৫,০০০ নতুন শিক্ষকৰ পদ চৰকাৰত সৃষ্টি কৰি SSৰ শিক্ষকসকলৰ বাবে এটা স্পেচিয়েল ৰিক্ৰুটমেণ্ট ড্ৰাইভ কৰিব খুজিছে অৰ্থাৎ এই বিশেষ ৩৫,০০০ পোষ্টত অকল SSত কাম কৰি থকা শিক্ষকসকলেহে আবেদন কৰিব পাৰিব আৰু বাকী নিয়মীয়া যিবিলাক পোষ্ট তাত ফ্ৰেছ কেণ্ডিডেটবিলাকে আবেদন কৰিব পাৰিব এই ৩৫,০০০ শিক্ষকে SSৰ পৰা আহি চৰকাৰত সোমোৱাৰ লগে লগে সৰ্বশিক্ষা অভিযানত ৩৫,০০০ পোষ্ট বিলুপ্তি হ'ব অৰ্থাৎ সৰ্বশিক্ষা অভিযানৰ ৩৫,০০০ শিক্ষকে স্পেচিয়েল ৰিক্ৰুটমেণ্টৰ বাবে চৰকাৰত আবেদন কৰিব চৰকাৰে তেওঁলোকৰ কাগজ পত্ৰ চোৱাৰ পিছত তেওঁলোকক নিয়োগৰ সুবিধা কৰি দিব চৰকাৰত য'ত NPS পাব চৰকাৰৰ পে স্কেল পাব ইনক্ৰিমেণ্ট পাব গোটেইবোৰ পাব কিন্তু এইখিনি হৈ উঠাৰ পিছত সৰ্বশিক্ষা অভিযানত পূৰ্বতে কাম কৰি থকা তেওঁলোকৰ পদসমূহ বিলুপ্তি হৈ যাব অৰ্থাৎ আমি ৰেগুলাৰাইজেশ্যন কৰিব নোৱাৰাৰ বাবে আমি স্পেচিয়েল ৰিক্ৰুটমেণ্ট ড্ৰাইভ সৰ্বশিক্ষা অভিযানৰ শিক্ষকসকলৰ বাবে কৰিব খুজিছোঁ আৰু ইয়াৰ ফলত মই ভাবোঁ যে অহা ৪-৫ মাহৰ ভিতৰতে সৰ্বশিক্ষা অভিযানৰ প্ৰতিগৰাকী শিক্ষকেই চৰকাৰত নিযুক্তি পোৱাৰ সম্ভাৱনা মুকলি হ'ব তো আপোনালোকে শুনিলে মুখ্যমন্ত্ৰী ডাঙৰীয়াৰ কি ক'লে তো বন্ধুসকল আপোনালোকে যিসকলে DW ৰেগুলাৰ পদত এপ্লাই কৰিছে আপোনালোকক মই এটাই ৰিকুৱেষ্ট কৰিম আপোনালোকে বিভিন্ন প্ৰকাৰে চেষ্টা কৰক যাতে এইবাৰ নিযুক্তি প্ৰক্ৰিয়াত কোনো অভাৰলেপিং নহয় তেতিয়াহ'লে বহুতেই চাকৰি লাভ কৰিবলৈ সক্ষম হ'ব আৰু আমাৰ NISৰ প্ৰাৰ্থীসকলক মই এটা ৰিকুৱেষ্ট কৰিম আপোনালোকে যদি এইবাৰ যদি আপোনালোকে চাকৰি এটা ল'ব নোৱাৰে পৰৱৰ্তী সময়ত আপোনালোকে আৰু জীৱনত কেতিয়াও চাকৰি ল'ব নোৱাৰে তো আপোনালোকে যিয়ে যেনেকৈ পাৰে চেষ্টা কৰক আৰু সকলোৱে একেলগে ওলাই আহক যাতে আমি ন্যায় পাওঁ তো আজিৰ এই ভিডিঅ'টোত মই এটাই ৰিকুৱেষ্ট কৰিম যিমান আমাৰ NISৰ প্ৰাৰ্থীসকল আছে আপোনালোকে বিষয়টোত গুৰুত্ব দিয়ক নহ'লে আগন্তুক দিনলৈ আপোনালোকে চাকৰি এটা কেতিয়াও লাভ কৰিবলৈ সক্ষম নহয় তো বন্ধুসকল আজিলৈ ইমানে ভিডিঅ'টো আপোনালোকে লাইক কৰি দিব আৰু যদি কোনোবাই নতুন আহিছে তেনেকৈ ছাবস্ক্ৰাইব কৰি ৰাখক আৰু প্ৰত্যেকে এটা কমেণ্ট কৰক বন্ধুসকল আজিলৈ ইমানে জয় অসম